টাটা গ্ৰুপৰ আমাৰ জাগিৰোডৰ ভিতৰত যে সেমিকন্ডাক্টৰ ফেচিলিটি আৰম্ভ কৰিছে সেইটো আমি সকলোৱে আমি স্বাগতম জনাইছো আৰু টাটা গ্ৰুপৰ আৰু অসমৰ ৰাইজৰ মাজত এটা দীৰ্ঘদিনৰ এটা সম্পৰ্ক আছে এই সম্পৰ্ক যোৱা আমাৰ এই সেমিকন্ডাক্টৰ ফেচিলিটি অনুষ্ঠানটো আৰম্ভ কৰা পূৰ্বে বহুত বছৰ আগৰ পৰাই টাটা টি এটা প্ৰেজেন্স আমাৰ অসমৰ ভিতৰত আমি দেখা পাইছো প্ৰথমতে আমাৰ তেওঁলোকৰ চাহ উদ্যোগ যে আছে একদম বেয়া দিনত আলফা সালফা হে থকা দিনতো সেই সময়ৰ কংগ্ৰেছ চৰকাৰে এটা বিশ্বাস টাটা গ্ৰুপক দিব পাৰিলে যে কংগ্ৰেছ চৰকাৰ থাকিলে আমাৰ আইন শৃংখলা আমি ভালদৰে ধৰি ৰাখিব পাৰিম আৰু তেওঁলোকৰ চাহ উদ্যোগ বা বিভিন্ন কোম্পানী সকলৰ চাহ উদ্যোগ আৰু চাহ এই উদ্যোগৰ ভিতৰত কাম কৰি থকা চাহ শ্ৰমিকসকলৰ লগত আমি অন্যায় হ'বলৈ নিদিও কংগ্ৰেছ থাকিলে শান্তি ঘূৰাই আমি আনিবলৈ আমি সক্ষম হ'ম যাৰ ফলত টাটা ইণ্ডাষ্ট্ৰিটো সেই সময়ত আমাৰ অসমৰ মাজত দেখা আমি পালোঁ লগতে আমাৰ 2001 চনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি টাটা গ্ৰুপৰ ফালৰ পৰা আৰু ইনভেষ্টমেণ্ট আনিবলৈ আমি সক্ষম হ'লোঁ আমাৰ জিঞ্জাৰ হোটেল আহিলে টাটা কনসালটেন্সি সাৰ্ভিস আমি টাটা গ্ৰুপক বুজাবলৈ আমি সফলতা লাভ কৰিলোঁ যে আমাৰ অসমৰ ইঞ্জিনিয়াৰসকল আজি দিল্লী বেংগালুৰু TCSত কাম কৰাতকৈ আমি গুৱাহাটীৰ ভিতৰত আমি TCSত কাম কৰাটো বিচাৰোঁ যাৰ ফলত টাটা গ্ৰুপে আমাৰ কথা শুনি তেওঁলোকে TCS গ্ৰুপটো তেওঁলোকে আৰম্ভ কৰিলে তাৰ পিছত আমি ক'লোঁ যে আমাৰ যুৱকসকলে বম্বেত গৈ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ষ্টাডিজত কিয় পঢ়িব লাগে আমাৰ উত্তৰ পূৰ্বাঞ্চল ইমান ল'ৰাবোৰ তাত কিয় যাব লাগে তেতিয়া টাটা গ্ৰুপে সেই সময়ত কংগ্ৰেছ চৰকাৰ আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰায়ত তৰুণ গগৈদেৱৰ কথা অনুসৰি তেওঁলোকে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ষ্টাডিজ অসমত গুৱাহাটী তেওঁলোকে খুলিলে য'ত আজি বহুত আমাৰ যুৱকসকল আজি তাত পঢ়িবলৈ আৰম্ভ কৰিছে আৰু লগে লগে তাৰপিছত আমি ধাৰাবাহিকভাৱে টাটা গ্ৰুপক আকৌ আমি উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰথম বিভান্তা প্ৰপাৰ্টি শ্বিলঙত নহয় ইটানগৰত নহয় গুৱাহাটীৰ ভিতৰত আমাৰ বিভান্তা প্ৰপাৰ্টি তেওঁলোকে খুলিবলৈ আগবাঢ়ি গ'ল আৰু বিভিন্ন ধৰণৰ আমাৰ টাটা গ্ৰুপ জৰিয়তে তেওঁলোকৰ বিভিন্ন NGO কামবোৰ অপাৰেশ্যন স্মাইল যোগেদি বহুতখিনি কাম কৰি আছে তো সেইকাৰণে যদি আগৰ সেই আধাৰশিলা অসম চৰকাৰ কংগ্ৰেছ চৰকাৰ আৰু টাটা গ্ৰুপৰ মাজত যদি সেই আগৰ সেই এটা ভাল সম্পৰ্ক সেই গোটেই এটা আধাৰশিলা যদি আমি স্থাপন কৰিব নোৱাৰিলোহেঁতেন তেতিয়া আজি আমি সেমিকন্ডাক্টৰ ফেচিলিটি আমি নাপালোঁ আগতে যে আমি জন্ম দিলোঁ ধৰি ৰাখিলোঁ পৰৱৰ্তী ধাৰাবাহিকভাৱে আমি এটা পিছত এটা ডাঙৰ ডাঙৰ প্ৰজেক্ট TCS বিভান্তা টাটা টি ইণ্ডাষ্ট্ৰি স্কিল ডেভেলপমেণ্ট এই বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত আজি আমি এটা নেক্সট পৰ্যায়ত টাটা গ্ৰুপৰ এটা কনফিডেন্স আহিলে যে সেমিকন্ডাক্টৰ ফেচিলিটি আমাৰ ইয়াত খুলিব পাৰে সেইকাৰণে যদিও আমি ইণ্ডাষ্ট্ৰিটো স্বাগতম জনাইছোঁ কিন্তু ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি আৰু এটা ক'ব লাগিব যে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈছে আমি ভাল পাইছোঁ কিন্তু অসমৰ ভিতৰত যে বিভিন্ন যে আমাৰ ইণ্ডাষ্ট্ৰি আছে তাৰ অৱস্থা ইমান ভাল নহয় আজি নামৰূপত আজি বাজেট আহিলে নামৰূপত আমাৰ আমাৰ ফাৰ্টিলাইজাৰ আমি কওঁ যে আমি কিয় আমি এতিয়ালৈকে তাৰ ফলাফল দেখা নাই নামৰূপৰ আমাৰ যে ফাৰ্টিলাইজাৰ যে 4th ইউনিট হ'ব লাগে সেই 4th ইউনিটে এতিয়ালৈকে আমি দেখা পোৱা নাই BCPL ব্ৰহ্মপুত্ৰৰ কেকৰ ফেক্টৰী আজি তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় আজি এই ক্ষেত্ৰত আমাৰ আৰু আমি ভাবিছিলোঁ যে আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত আমি পলিমাৰৰ ক্ষেত্ৰত আমাৰ উদ্যোগ আৰু বাঢ়িব লাগিছে আমি ভাবিছিলোঁ যে আমাৰ অসমত প্লাষ্টিক্সৰ আমাৰ এটা উদ্যোগ বাঢ়িব লাগিছিল বৃদ্ধি হ'ব লাগিছিল বেম্বুৰ এটা উদ্যোগ যিখিনি উদ্যোগ আমি নিজৰ দিনত আমি বেম্বু পাৰ্ক প্লাষ্টিক পাৰ্ক আমি দিছিলোঁ সেইখিনি আমাৰ উদ্যোগ আমাৰ বৃদ্ধি হোৱা নাই পেট্ৰকেমিকেলৰ আমাৰ এটা আমি নিজে ৰাজীৱ গান্ধী আমি পেট্ৰকেমিকেল ইউনিভাৰ্চিটি হোৱাটো বিচাৰিছোঁ কিন্তু এখন চৰকাৰ কি কৰিলে ৰাজীৱ গান্ধীৰ নামটো বেয়া পোৱা কাৰণে এটা ইউনিভাৰ্চিটি যে এটা মৰ্যাদা পাব লাগে তেওঁলোকে মৰ্যাদা নিদিলে এটা ডিপাৰ্টমেণ্টত সামৰিলে বৰ্তমানৰ মোদী চৰকাৰৰ কোঅপাৰেটিভ বিভাগ আৰম্ভ কৰাৰ আগতে আমাৰ দিনতে কংগ্ৰেছ চৰকাৰত আমি কোঅপাৰেটিভ ইউনিভাৰ্চিটি আমি আৰম্ভ কৰিছোঁ কিন্তু সেই কোঅপাৰেটিভ ইউনিভাৰ্চিটিটো আজি তাৰিখত ইউনিভাৰ্চিটি হিচাপে কাম কৰা নাই সেইটো এটা ডিপাৰ্টমেণ্ট হিচাপে সামৰি লৈছে বৰ্তমান চৰকাৰে তো সেইকাৰণে উদ্যোগৰ ক্ষেত্ৰত এখন চৰকাৰ যি আমাৰ অসমৰ থলুৱা আমাৰ পেট্ৰকেমিকেল আমাৰ ফাৰ্টিলাইজাৰ আমাৰ
প্লাষ্টিক্স আমাৰ বেম্বু এই ধৰণৰ যে উদ্যোগ হ'ব লাগে এই উদ্যোগটো তেওঁলোকে যিমান চকু দিব লাগে চকু দিয়া নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে চাহ উদ্যোগ আজি চাহ উদ্যোগ কি হৈছে সকলোৱে জানে এটা পিছত এটা আজি বাগানবোৰ বন্ধ হৈ গৈছে আৰু মই এইখন টাটা গ্ৰুপ হ'লেও মই ক'ম হাতীকুলিত তেওঁলোকে 5 ষ্টাৰ হোটেল খুলিবলৈ বিচাৰিছে হাতীকুলি এজনো শ্ৰমিকৰ চাকৰি যাব নালাগে এজনো শ্ৰমিকৰ চাকৰি যাব নালাগে যদিও তেওঁলোকে বাগানৰ কামখিনি বাগানৰ জেগাটো সামৰি লৈছে জেগাটো সামৰিছে কিন্তু শ্ৰমিকৰ সংখ্যা তেওঁলোকে কৰ্তন কৰিব নোৱাৰে এইটো আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আৰু সেইকাৰণে আমাৰ চিন্তা যে ইয়াৰ আগতে আমাৰ চাহ বাগানত আমাৰ নীতি আছিলে যে যদিও 10% 15% চাহ খেতি বাহিৰে সেই মালিকজনে কিবা এটা কৰিবলৈ বিচাৰে এটা খেতি সম্পৰ্কে কিবা এটা কৰক যাৰ ফলত সেই বাগানত কাম কৰা শ্ৰমিকসকলে এটা সুবিধা পাব তেওঁলোকে মাছৰ পুখুৰী খান্দক আপত্তি নাই ডেৰী কৰক আপত্তি নাই পিগেৰী কৰক আপত্তি নাই জালুক কৰক আপত্তি নাই আদা খেতি কৰক আপত্তি নাই কিন্তু খেতিৰ লগত কিবা এটা কৰক যাৰ ফলত আমাৰ সেই বাগানত কাম কৰা শ্ৰমিকখিনি এটা সুবিধা পাব কিন্তু যেতিয়া আপোনালোকে এখন চৰকাৰ দেখা পালে নতুন নীতি কৰিলে যে খেতি কৰাতকৈ বেলেগ উদ্যোগ তেওঁলোকে অনুমতি দিছে আৰু সেই 20% লোকে উদ্যোগ দিছে তো যদি কাইলৈ গৈ এতিয়া 20%ত ইটা ভাটা লগায় তাতো বাহিৰৰ কোনোবা মানুহ আহিব যদি বেলেগ তেওঁলোকে কিবা এটা ফেক্টৰী বহায় তেতিয়াতো স্কিল্ড ৱৰ্কাৰ্ছ লাগিব স্কিল লেবৰ তেতিয়া বাহিৰৰ তো শ্ৰমিকবোৰ ক'ত যাব পাত তোলা শ্ৰমিকসকল ক'ত যাব তো সেইকাৰণে আমি দেখা পাইছোঁ যে ইয়াত গোটেই এটা মাটিৰ খেল বাগান কোনে কিনি আছে সকলোৱে জানে আমি গম পাইছোঁ তেওঁলোকৰ মাটিৰ এটা খেল মাটি এটা মাফিয়া আৰু নিজৰ লগত ভাল টকা কিছুমান ব্যৱসায়িক সহায় কৰা এনেধৰণৰ তেওঁলোকে চাহ বাগানৰ ক্ষেত্ৰত এনেধৰণৰ নীতি নিয়মবোৰ ওলাই আহিছে আজি তাত কাজিৰঙাত 5 ষ্টাৰ পৰিছে কিন্তু আমি জানো যে আমাৰ অসমত আমাৰ কিছুমান গুৰুত্বপূৰ্ণ এলিফেণ্ট কৰিডৰ আছে এটা কাঞ্চনজুৰি এটা এলিফেণ্ট কৰিডৰ আছে সেইটোও এতিয়া নাইকিয়া হৈ গ'ল এটা হাতীকুলিৰ এটা এলিফেণ্ট কৰিডৰ আছিল নাই এইটো পিছত আমি গম পাম আমাৰ নুমলীগড় এটা এলিফেণ্ট কৰিডৰ আছে তো এইবোৰ চব যেতিয়া কৰিডৰটো আকৌ যেতিয়া আমি বাধা দিম তো নিশ্চয় হাতীবোৰ আকৌ গাঁৱৰ ভিতৰত সোমাব গাঁৱৰ ভিতৰত সোমাই আমাৰ স্থানীয় মানুহৰ ওপৰত আজি তেওঁলোকৰ এটা হাহাকাৰ এটা পৰিৱেশ সৃষ্টি কৰিব কিয় হৈছে যিহেতু তেওঁলোকৰ নেচাৰেল কৰিডৰ ক'ৰবাত এক্সপেনশ্যন হৈছে নুমলীগড়ত ক'ৰবাত কাঞ্চনজুৰি কিবা আৰু 5 ষ্টাৰ হোটেল ৰিজৰ্ট বনাইছে ইয়াতো হৈ আছে তো যাৰ ফলত পিছত গৈ কোনে ভুগিব আমাৰ সেই অঞ্চলৰ থলুৱা মানুহবোৰ গাঁৱৰ মানুহবোৰ ভুগিব সেইকাৰণে এইখন চৰকাৰৰ নীতি নিয়ম মাটি ভেলুৱেশ্যন এইবোৰ চব লৈ অলপ বেছি তেওঁলোকৰ মাথা মাৰিছে চকু দিছে কিন্তু বাস্তৱ যে সমস্যা উদ্যোগৰ সমস্যা শ্ৰমিকৰ সমস্যা গাঁৱৰ সমস্যা তেওঁলোকে গুৰুত্ব দিয়া নাই গোটেই মানে এটা গুৱাহাটীৰ ভিতৰত এটা বিশেষ মাফিয়া দৰে কাম কৰি আছে যাৰ ফলত অসমৰ অৱস্থা গাঁৱৰ ভিতৰত ইমানো ভাল হোৱা নাই